हेलो एवरीवन আজি মই এই ভিডিওটো বহুত দুখেৰে বনাইছো কাৰণ এই দুদিন আগতে ভিডিওটো দিব লাগিছিল কিন্তু মোৰ মন নজোৱাত ভিডিওটো বনাবলৈ নোৱাৰিলো আৰু আজি মই জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া ভিডিওটো আপোনালোকলৈ অকমান লৈ আহিছো আৰু আপোনালোক সকলোকে অনুৰোধ জনাইছো যেন ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে জুবিন দা যতে আছে ভালে থাকক আৰু সুখত থাকক শান্তিৰে থাকক আৰু জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব আৰু তেওঁৰ শৰীৰৰহে মৃত্যু হৈছে কিন্তু তেওঁৰ আত্মাৰ কেতিয়াও মৃত্যু নহয় তেওঁ আমাৰ হৃদয়ত সদায় জীয়াই থাকিব 20 সেপ্টেম্বৰৰ দিনাখন আমাৰ গাঁৱৰ ফালৰ পৰা সকলোৱে তেওঁক শ্ৰদ্ধাঞ্জলি জনালে আৰু আমিও একেলগে লগ হৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনালো আৰু আমাৰ আজাৰা গাঁওবাসীয়ে কেন্ডেল জ্বলাই শোভাযাত্ৰা আৰম্ভ কৰিছিলে আৰু লগতে তেওঁলোকে নিজাকৈ গিটাৰ বজাই গানো গাইছিলে ইয়া চাওক আৰু এইটো শোভাযাত্ৰাত যোগ হৈ আমি আজাৰ ৰাজহুৱা সভাঘৰ পালোঁ আৰু এয়া বাঁহেৰে বান্ধি থোৱা যে এইখন দেখিছে এইখন আজাৰ ৰাজহুৱা বিহু মঞ্চৰ এখন বিহু মঞ্চ হয় আৰু এইখন বিহু মঞ্চতে জুবিন দায়ে বহু বছৰ গান গাইছে আৰু 2024তো আহিছিলে মাত্ৰ 25তে তেওঁক ইয়ালৈ মতা হোৱা নাছিলে কিন্তু তাৰ আগত বছৰ বছৰ ধৰি মতা হয় আৰু আমাৰ ওচৰৰ পাজৰে 4খন বিহুথলি হয় সেই গোটেইখনতে তেওঁক মতা হয় আমি বছৰে চাওঁই আৰু এইখন আছে আজাৰ ৰঙালী বিহু সন্মিলনী আৰু এইখনত বহু বছৰ জুবিন দায়ে গান গাইছে আৰু ইয়াতে শ্ৰদ্ধাঞ্জলি দিয়া হৈছিল 20 সেপ্টেম্বৰৰ ৰাতি আমি 3টা বজাতে হাইৱেলৈ ওলাই আহিলো কাৰণ দিল্লী এয়াৰপৰ্টৰ পৰা গুৱাহাটী এয়াৰপৰ্টলৈ জুবিন দাক লৈ অনা হ'ব আৰু তাৰ পিছত তেওঁ কাহিলীপাৰালৈ লৈ যাব তেওঁৰ বাসগৃহলৈ আৰু তাৰ পিছত তেওঁক লৈ যোৱা হ'ব সৰুসজাইলৈ আৰু আমি সেইকাৰণে এবাৰ তেওঁক চাবলৈ ওলাই আহিলো ৰাতি আৰু আমিয়ে নহয় বহুতো মানুহ ৰাতিয়ে ওলাই আহিছিলে আমি 3টা বজাত আহিছো 3টা বজাৰ আগৰ পৰা আছে মানুহবিলাক এনেকৈ ৰৈ আছিলে আমি ভাবিলো কি যদি এবাৰ আমাৰ ৰাস্তাৰে যোৱাৰ পিছতো আমি এইবাৰ নাচাওঁ আৰু তেতিয়াহ'লে আৰু জীৱনত কেতিয়াও তেওঁক চাব নোৱাৰিম সেইকাৰণে আমি গোটেইকেইজনে ওলাই আহিলোঁ আৰু এনেকৈ 3টা বজাৰ পৰা ৰখি ৰখি এয়া 5টা বাজিলে ৰাতিপুৱা আৰু এয়া চাওক চৰাই চিৰিকটি ওলাই আহিছে আৰু এনেকৈয়ে আমি ৰখি থাকিলো কিন্তু 5টা বজাতো তেওঁক লৈ অনা নহল আকৌ দেৰি হ'ব বুলি ক'লে কোৱাটো আমি কিন্তু ঘৰলৈ গুচি নাহিলো ৰৈ থাকিলো আমি ভাবিলো কি যেতিয়া আহিব আমি চাইহে যাম আৰু ঘৰলৈ যায় আৰু এবাৰ নাহো আৰু একেবাৰে চাই যাম মই আজি আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছো মই জুবিন দাক কিমান ভাল পাওঁ মানে 2012ত মোৰ এটা অপাৰেশ্যন হৈছিলে সঞ্জীৱনী হস্পিটেলত আৰু যেতিয়া মই অপাৰেশ্যন থিয়েটাৰলৈ লৈ যোৱা হৈছিলে তেতিয়া এনাস্থেচিয়া দিয়া ডক্টৰজনে মোক এনাস্থেচিয়া দি কিবা কথা সুধিছিলে কিন্তু মই গম নাপাওঁ মোৰ লগত কি কথা পাতিছিলে আৰু বাহিৰলৈ ওলাই আহি তেওঁ মোৰ হাজবেণ্ডক কৈছে বাপৰে আপোনাৰ বিশেষক মই মানিছো দেই তেতিয়া হাজবেণ্ডে কৈছিলে কি হৈছে স্যাৰ তেতিয়া কৈছিলে বোলে হেৰি আজি বোলে আপোনালোকৰ আজাৰাত বোলে জুবিন গাৰ্গৰ প্ৰগ্ৰাম আছে
আপোনাৰ মিছেছে কৈছে মোৰ জল্দি জল্দি অপাৰেশ্যন শেষ কৰক, মই গধূলি এই জুবিন গাৰ্গৰ প্ৰগ্ৰাম চাবলৈ যাব লাগিব। এতিয়া মই মানে ইমানেই ভাল পাইছিলোঁ যে মইতো এইটো ভবাই নাছিলোঁ যে অপাৰেশ্যন কৰি মোক 2 দিন মানে তাতে ৰাখিব, কিন্তু মই মানে এইটোহে আছিলে যে মই জুবিন দাক চাব যাম, মানে মই কিমান ভাল পাওঁ তেখেতক। আৰু সেইকাৰণে আজি ইমান দুখ লাগি আছিলে, মানে কি ক'ম আৰু আপোনালোকে সকলোৱেও জানে, সকলোৱেও কান্দি আছে তেওঁৰ কাৰণে। বাইক স্কুটাৰেৰে অহা ল'ৰাবিলাকে সকলোৱে জয় জুবিন দা ধ্বনি দি আছিলে। বন্ধুসকল, এয়া চাওক জুবিন দাক এতিয়া আমাৰ এইফালৰ পৰা লৈ আহিব আৰু আমি গোটেইবিলাকে ৰৈ আছোঁ। ৰাস্তাত অগণন মানুহ ৰৈ আছে আৰু আমি তেওঁক চাবলৈ ৰৈ আছোঁ। এয়াৰপৰ্টৰ পৰা আহি আছে, এয়াৰপৰ্ট আমাৰ ওচৰতে হয়। আৰু এয়া চাওক এখন গাড়ী আহিছিলে, মানে পুৰা ফুলেৰে সজাই কিনে। আমি ভাবিছিলোঁ এইখন গাড়ী আহিলে নেকি, কিন্তু ওচৰ আহি পাওঁতে যে চালোঁ নাই, এইখন নহয়। গোটেইবিলাকে একদম আহিছেকৈ মানে চিঞৰি আছিলে। এয়া চাওক, এই গাড়ীখন যোৱাৰ পিছতে এয়া জুবিন দাৰ লৈ অহা গাড়ীখন আহিলে এতিয়া। এয়া চাওক আপোনালোকেও। জুবিন দাক যেতিয়া পঞ্চভূতত বিলীন কৰা হৈছিলে তেতিয়া কিন্তু মই টিভিত চাই খুব কান্দিছোঁ দেই। মানে ক'ব নোৱাৰোঁ আৰু কি হৈছিলে, কিন্তু মই ইমান কান্দিছোঁ, মানে মই আপোনালোকক বুজাই ক'ব নোৱাৰিম এতিয়া।